লোকনৃত্যৰ আৰু আমাৰ এখন নিমাতী কন্যা চিৰিয়েলত আমি একেলগে শ্বুটিং কৰিছিলোঁ আৰু তেতিয়াই মই চিনাকি হৈছিলোঁ। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পটনীস্থিত ডাক্তৰ শম্ভুৰাম মেধি কমপ্লেক্স চন্দ্ৰমা সভাগৃহত দেওবাৰে অসমৰ সংবাদ জগতৰ এক চিনাকি নাম দৈনন্দিন বাৰ্তা গোষ্ঠীৰ 14 বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন কৰা হয়। সেই অনুসৰি শংকৰ দাসৰ সভাপতিত্বত সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাৰ আঁত ধৰে যুৱ সাংবাদিক অনামিকা কলিতাই। সভাৰ আৰম্ভণিতেই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে শিশু কণ্ঠশিল্পী প্ৰাচুৰ্য দাসে। সভাত বৃহত্তৰ হাজো অঞ্চলত সামাজিক সাংস্কৃতিক প্ৰশাসনিক দিশত নিজ কৰ্তব্যৰে পাৰদৰ্শিতা দেখুওৱা ছগৰাকীকৈ ব্যক্তিক ফুলাম গামোচা গ্ৰন্থ কাকত আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান প্ৰদান কৰা হয়। হাজো আৰক্ষী থানাৰ পৰিদৰ্শক বিষয়া নৱজিত নাথ, চন্দ্ৰমা ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী মনোৰঞ্জন মেধি, হাজো মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি বনমালী কলিতা, নাট্যশিল্পী কিচিন দাস, কণ্ঠশিল্পী সোণাৰাম দাস, যুৱ ব্যৱসায়ী মুস্তাক হুছেইনক সম্বৰ্ধনা জনোৱা হয়। তেখেতৰ মহানুভৱতাক খলাক লৈ আমি তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰিবলৈ বিচাৰিছোঁ। প্ৰতি মাননীয় শ্ৰীযুত নৱজিত নাথ, ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক বিষয়া, হাজো আৰক্ষী থানা। শ্ৰদ্ধা ভাজানিকো সাদৰ সম্ভাষণ গ্ৰহণ কৰিব সমাজ তথা দেশত আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত। আজি দৈনন্দিন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা হাজোৰ যি চিৰঞ্জীৱ বঁটা তেওঁলোকে প্ৰদান কৰিছে, হাজোৰ বিশিষ্ট ব্যক্তিসকলক, বিশেষকৈ হাজো অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ যিসকল প্ৰতিষ্ঠিত ব্যক্তি, অৰ্থাৎ আমাৰ এই চন্দ্ৰমা মুক্তিযুঁজাৰু শম্ভুৰাম মেধি কমপ্লেক্সৰ স্বত্বাধিকাৰী মনোৰঞ্জন মেধি ডাঙৰীয়া, হাজো আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু ইংৰাজী মিডিয়ামৰ স্কুল পৰিচালনা কমিটিৰ সভাপতি বনমালী কলিতা, শিল্পী সোণাৰাম দাস আৰু নাট্যশিল্পী কিচিন দাসকে ধৰি তেখেতসকলে ছগৰাকী ব্যক্তিক আজি চিৰঞ্জীৱী বঁটা প্ৰদান কৰে। আমি এই বঁটা গ্ৰহণ কৰি আমি দৈনন্দিন বাৰ্তা গোষ্ঠীক চিৰঞ্জীৱী হোৱাৰ কাৰণে আশীৰ্বাদ দিছোঁ আৰু এই বঁটাৰ জৰিয়তে সমগ্ৰ অসমে যাতে এই বাৰ্তা গোষ্ঠীটোক এটা আশীৰ্বাদ দিয়ে, তেওঁলোকে যাতে সদায় এটা পজিটিভ মাইণ্ড লৈ তেওঁলোকে বাৰ্তা গোষ্ঠীৰ কাম কৰে। আৰু হাজোৰ তৰফৰ পৰা আমি অনামিকা কলিতাকো ধন্যবাদ জনাইছোঁ এই কাৰণে যে হাজোৰ এগৰাকী সংবাদ কৰ্মী হিচাপে যি সুনাম অৰ্জন কৰিছে বা যেনেধৰণে কাম কৰি আগবাঢ়ি যাব পাৰিছে, সেই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে তেওঁৰ এটা যি কাম কৰাৰ অগ্ৰগতি, সেই অগ্ৰগতিত হাজো অঞ্চলৰ সচেতন মহল আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষকো আমি এই চেগতে তেখেতৰ কৰ্মৰাজিক আমি অসমত জিলিকাই তোলাৰ কাৰণে অনুৰোধ জনাম আৰু অনামিকাৰ জৰিয়তে হাজোৱে সদায় এটা পজিটিভ মাইণ্ডত কাম কৰক। হাজোৰ সংবাদ অৰ্থাৎ যিসকল সাংবাদিকে কাম কৰি আছে তাৰ ভিতৰত শ্ৰেষ্ঠ সংবাদকৰ্মী হিচাপে আমি অনুভৱ কৰিছোঁ অনামিকা কলিতা। উক্ত সভাত ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ডক্টৰ পংকজ নমশূদ্ৰ, গৱেষণাৰ ছাত্ৰ হিমাংশু শৰ্মা, সমাজ সেৱক আমানুৰ ৰহমান, মহিম কুমাৰ, বিবেকানন্দ দাস, অধিবক্তা হিতেশ চন্দ্ৰ দাস, যুৱ কবি কমল কলিতাকে আদি কৰি প্ৰায় সংখ্যক লোক উপস্থিত থাকে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।